development of personality. কি? All round development of personality. ব্যক্তিত্বৰ যেটো সাৰ্বঙ্গীন বিকাশ। মই কেনেকৈ চাম, মই কেনেকৈ কথা কম, মই কেনেকৈ উঠিম, মই কেনেকৈ বহিম, মই কেনেকৈ গালি পাৰিম, মই কেনেকৈ মৰম কৰিম, মই কেনেকৈ বাইকখন চলাম, হয়, মই কেনেকৈ কাজিয়া কৰিম, all includes education. কাজিয়া কৰাটো শিকিব লাগিব। নিজকে যেতিয়া সাব্যস্ত কৰিব লাগিব তেতিয়াহ'লে নিজে অলপ এগ্ৰেছিভ হ'ব লাগিব। লাগিব না লাগিব? হয়, এই গোটেইবোৰৰ যিটো সাম্যক ধাৰণা এই বস্তুটোৱে হৈছে এডুকেশ্যন, শিক্ষা। হয়, আজিকালিতো মোবাইলটো চালে চব পাওঁ আমি। To every solution, to every problem, there is a solution in your mobile phone. Is it or not? প্ৰতিটো প্ৰশ্নৰে উত্তৰ আছে, আছেনে নাই? বেমাৰ হ'লে উত্তৰ আছে, কি বেমাৰ, কি ঔষধ খাব লাগে। হয়, নাখাবা, অনলাইন চাই ঔষধ নাখাবা বাৰু। হয়, কিন্তু অনলাইন চাই আমি সবে আনসাৰ লিখো, লিখো নিলিখো? অনলাইন চাই ঔষধ খোৱাটো যিমান মাৰাত্মক, অনলাইন চাই আনসাৰ লিখাটো তাতকৈ বেছি মাৰাত্মক। সাৱধান। বুজি পাইছা? আজিকালি বহুত আছে নহয় টুলছ, পটককৈ চব বস্তুৰে আনসাৰ আহি যায়। গতিকে শিক্ষা হ'ব লাগিলে, বিকাশ হ'ব লাগিলে, অলৰাউণ্ড ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি হ'ব লাগিব। আমি ঘৰত মোবাইলত চাই চাই যদি আমি কোৰ্চটোৰ বিষয়ে আমি আইডিয়াটো কৰিব পাৰোঁ, এই যেনেকৈ কৰি আছিল স্কিল ডেভেলপমেণ্ট, এই যে কৈছিল কেৰিয়াৰ ডেভেলপমেণ্ট, এই যে কৈছিল জ্ঞানৰ ডেভেলপমেণ্ট, এটা এটা পাৰ্টিকুলাৰ ফিল্ডত ডেভেলপ হ'ব। হয়, নলেজ পাবা, উইজডম নাপাবা। There is a vast difference between knowledge and wisdom. Is it? Or not? এতিয়া যেতিয়া তোমালোকে বস্তুটো জানিবা, অকল জানিলেই নহ'ব, বস্তুটো তুমি তাৰ ইমপ্লিমেণ্টেশ্যন কৰিব পাৰিব লাগিব। আৰু সেইকাৰণে সেই 25%। আমাৰ কলেজত ডিফাৰেণ্ট টাইপছ অফ এক্টিভিটিজ হ'ব। ডিফাৰেণ্ট টাইপছ অফ এক্টিভিটিজ মানে কলেজ উইক, ফ্ৰেছমেন ছ'চিয়েল, আৰু বিভিন্ন অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম হ'ব। তোমালোকে ক্লাছ কৰিব লাগিব, ছাৰহঁতে তোমালোকক ক্লাছ কৰাব, তোমালোকে ক্লাছ কৰিব লাগিব। এনেকুৱা ডিফাৰেণ্ট টাইপছ অফ এক্টিভিটিজ উইল বি হিয়াৰ। অ'কে, আৰু প্ৰতিটো এক্টিভিটিত তোমালোকে কেনেকৈ পাৰ্টিচিপেট কৰিছা? তাতে 4খন বেঞ্চ পৰি আছে, বেঞ্চ কেইখন কোনকেইটা ল'ৰাই আনি ৰুমৰ ভিতৰত থ'লে? ইয়াতে এখন ফাংচন হৈ আছে, কেইজনে বাইকখন খুব জোৰেৰে ভিতৰলৈ সোমাই লৈ আছে। আমি কিবা এটা প্ৰগ্ৰেম এৰেঞ্জ কৰিছোঁ, কিমানজন ষ্টুডেণ্ট নিজে নিজে আহি এই প্ৰগ্ৰেমটোত উপস্থিত হৈছে, নে আমি ক'ব লগা হৈছে যে তোমালোকক এটেণ্ডেঞ্চত মাৰ্কছ আছে সেইকাৰণে তোমালোকে আহিলা? All these things will be recorded here. এই যে 40 মাৰ্কছৰ যে কথা যে কৈছে, তোমালোকৰ পৰীক্ষাত ছাৰহঁতে ক্ৰেডিটৰ কথা কৈছে, কিবা বুজি পাইছা না? হোৱাট ইজ ক্ৰেডিট? 4 ক্ৰেডিট, 3 ক্ৰেডিট, 2 ক্ৰেডিট, এইবিলাক পেপাৰ আছে। হয়, পেপাৰৰ কিছুমান